প্ৰিয়সকল, আদি পুস্তক 12 নম্বৰ অধ্যায়। ইয়াত হোৱা ঘটনাটো মই আপোনালোকক ক'ব বিচাৰিছোঁ। অনুগ্ৰহ কৰি মন দি শুনিব। ঈশ্বৰে আব্ৰাহাম আৰু ছাৰাক মনোনীত কৰিছিল। তেওঁলোক দুয়ো সন্তানহীন হৈ সন্তান নোহোৱাৰ কাৰণে যেতিয়া দুখত আছিল, তেতিয়া ঈশ্বৰে আব্ৰাহামক মাতিলে নিজৰ দেশৰ পৰা, নিজৰ ইষ্টকুটুম্বৰ পৰা, নিজৰ ৰীতি নীতিৰ পৰা পৃথক হৈ, মই যি দেশ তোমাক দেখুৱাম তালৈ যোৱা। মই তোমাক সুখ্যাতি দিম, তোমাক আশীৰ্বাদ কৰিম, তোমাৰ দ্বাৰাই সকলোবোৰ জাতিক আশীৰ্বাদ কৰিম। আহা, এইবুলি মাতোতে আব্ৰাহামে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিলে। সেই বিশ্বাসেৰে সৈতে আব্ৰাহামে নিজৰ দেশখনক আৰু নিজৰ লোকসকলক এৰিলে আৰু নিজৰ পুৰণি ৰীতি নীতিবোৰকো এৰিলে। সেই সকলোকে এৰি ঈশ্বৰে যি দেশ দেখুৱাম বুলি ক'লে, যিখন দেশ দিম বুলি কৈছিল, তালৈ গুচি গ'ল। এইদৰে তেওঁ যাত্ৰাত যেতিয়া ৰাওনা হ'ল, নিজৰ আত্মিক যাত্ৰা আৰম্ভ কৰিলে, তেতিয়া আব্ৰাহামে বুজি পালে, মই বিশ্বাসেৰে সৈতে যাত্ৰা কৰি আছোঁ। এই বিশ্বাসৰ যাত্ৰাত প্ৰতিটো খোজ ঈশ্বৰৰ আজ্ঞামতেহে আগবঢ়াব লাগে। মই কলৈ যাব লাগে নাজানো, কোনখন দেশ ঈশ্বৰে দিব মই নাজানো, কোনখন ঠাই দিব মই নাজানো। সেইকাৰণে সম্পূৰ্ণৰূপে ঈশ্বৰত নিৰ্ভৰ কৰিব লাগিব বুলি ভাবি আব্ৰাহামে বেদী নিৰ্মাণ কৰিলে। প্ৰিয়সকল, বেদী অৰ্পণ আৰু সমৰ্পণৰ চিহ্ন। তেওঁ নিজকে সম্পূৰ্ণৰূপে ঈশ্বৰত শোধাই দিলে আৰু লগতে প্ৰাৰ্থনাও কৰিলে। তাৰমানে আব্ৰাহামৰ জীৱনত কি কৰিব লাগে, কি নিৰ্ণয় ল'ব লাগে, ঈশ্বৰৰ ইচ্ছা জানিবৰ কাৰণে প্ৰাৰ্থনাৰ জীৱনো আগবঢ়ালে। অদ্ভুত আত্মিকতা আছিল। প্ৰিয়সকল, আপোনাৰ জীৱনত আত্মিক জীৱনত আগবাঢ়িবলৈ হ'লে নিশ্চয় আপোনাৰ ব্যক্তিগত জীৱনত বেদীৰ অভিজ্ঞতা থাকিব লাগে। যেতিয়াই তেতিয়াই আপুনি নিজকে ঈশ্বৰত শোধাই দিব লাগে। যেতিয়াই তেতিয়াই ঈশ্বৰৰ ইচ্ছা কি, আঁচনি কি, তাক আপুনি জানিব লাগে। প্ৰভু কওক, মই কি কৰিব লাগে, মই কি কৰিম কওক। সেয়া আপোনাৰ প্ৰাৰ্থনা হ'ব লাগে। ৰাতিপুৱা উঠিয়ে আপুনি ক'ব লাগে, প্ৰভু কওক, মই আজি কি কৰিম। চাকৰি ক্ষেত্ৰত মই কেনেকৈ চাকৰি কৰিম, ব্যৱসায় মই কেনেকৈ কৰিম, মই নিজৰ পৰিয়াল কেনেকৈ গঢ়িম, মই মণ্ডলীৰ পৰিচৰ্যা কেনেকৈ কৰিম, মই নিজৰ যৌৱনকালক কেনেকৈ ৰক্ষা কৰিম, মোৰ শৰীৰটো পবিত্ৰতাৰে সৈতে কেনেকৈ ৰক্ষা কৰোঁ। ৰাতিপুৱা উঠিয়েই প্ৰভুৰ উপস্থিতিলৈ আহি আপুনি নিজকে অৰ্পণ কৰিব লাগে। প্ৰাৰ্থনাৰ দ্বাৰা প্ৰতিদিনে ঈশ্বৰৰ সহায় খোজাটো বৰ আৱশ্যকীয়। এই কথাটো নাপাহৰিবলৈ মই নিবেদন কৰিছোঁ। আপুনি জানেনে, বিলি চাণ্ডে এজন মহান শুভবাৰ্তা প্ৰচাৰক আছিল। কিন্তু তেওঁ পৰিত্ৰাণ পোৱাৰ আৰম্ভণিৰ দিনবোৰত যিজনে তেওঁক পৰিত্ৰাণলৈ আনিলে, সেই সেৱকজনৰ দিয়া পৰামৰ্শক তেওঁ গোটেই জীৱন পালন কৰিলে। সেয়া কি জানেনে? শুনা বিলি চাণ্ডে, তুমি গোটেই জীৱন ভাল সাক্ষ্য হিচাপে, প্ৰভুৰ সন্তান হিচাপে চলিবলৈ হ'লে এই নিয়মটি পালন কৰিবা। ৰাতিপুৱা শুই উঠিয়েই তুমি 30 মিনিটলৈকে প্ৰভুৰ সৈতে কথা পাতিবা। 30 মিনিটলৈকে, 30 মিনিটছ। তাৰ পাছত 30 মিনিট সময় বাইবেল পঢ়িবা। তেতিয়া ঈশ্বৰে তোমাৰ সৈতে কথা পাতিব। এইদৰে নিজৰ দিন আৰম্ভ কৰিবা। 30 মিনিট তুমি ঈশ্বৰৰ সৈতে কথা পাতিবা, 30 মিনিট ঈশ্বৰে তোমাক কথা ক'ব। এতিয়া শুনক, 30 মিনিটলৈকে প্ৰতিদিনে তুমি ঈশ্বৰৰ বিষয়ে যি জানিলা, তাক তুমি আনৰ আগত ক'বা। এই বিলি চাণ্ডে নামৰ সেৱকজনক তেওঁৰ আত্মিক পিতৃয়ে দিয়া পৰামৰ্শ আছিল। বিলি চাণ্ডে ইয়াক গোটেই জীৱন পালন কৰিছিল। প্ৰিয়সকল, আত্মিক জীৱনত আপুনি ঈশ্বৰৰ ঘনিষ্ঠ হৈ চলিবলৈ হ'লে প্ৰতিদিনে আপুনি 30 মিনিট ঈশ্বৰৰ সৈতে কথা পাতক। তাৰ পাছত বাইবেলৰ 4টা অধ্যায় আপুনি 30 মিনিট সময় পঢ়ক। বাইবেল পঢ়ক, ঈশ্বৰে আপোনাক কথা ক'ব। চাকৰি কৰাৰ সময়ত হ'ব পাৰে, যাত্ৰা কৰাৰ সময়ত হ'ব পাৰে, আপোনাৰ বন্ধুৰ সৈতে সময় কটাওঁতে হ'ব পাৰে, লাঞ্চৰ সময়ত হ'ব পাৰে, নাইবা গধূলি আপুনি যেতিয়া বন্ধুসকলক বা ইষ্টকুটুম্বক লগ পায়, কাৰোবাৰ নহয় কাৰোবাৰ আগত অন্ততঃ 30 মিনিট ঈশ্বৰৰ বাক্য বিলাওক। যিয়ে আপোনাৰ জীৱনক প্ৰকাশিত কৰিলে, যিয়ে আপোনাৰ জীৱনক পবিত্ৰ কৰিলে, যিয়ে আপোনাক শান্তি, আনন্দ আৰু সন্তুষ্টি দিলে, সেই ঈশ্বৰৰ বাক্য আপুনি তেওঁলোকক কওক। ইয়াক নিজৰ জীৱনত অভ্যাস কৰি ল'লে কিমান যে ভাল হ'ব। প্ৰিয়সকল, আব্ৰাহামে নিজৰ আত্মিক যাত্ৰা যেতিয়া আৰম্ভ কৰিলে, তেওঁ নিজৰ জীৱনত এটা নীতি আঁকোৱালি ল'লে। তেওঁ যলৈকে গৈছিল তাতেই বেদী নিৰ্মাণ কৰিছিল। আহক চাওঁ আদি পুস্তক 12 অধ্যায়ৰ 7 নম্বৰ পদৰ পৰা। পাছে জিহুৱাই আব্ৰামক দৰ্শন দি ক'লে, তোমাৰ বংশকেই মই এই দেশ দিম। তাতে তেওঁ নিজকে দৰ্শন দিয়া জিহুৱালৈ
সেই ঠাইতে এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে। 8 পদ। পাছে তেওঁ সেই ঠাই এৰি বইতেলৰ পূবফালৰ পৰ্বতটো পাই বইতেলক পশ্চিম আৰু অয়ক পূব কৰি তাতে তেওঁৰ তম্বুঘৰ তৰিলে। সেই ঠাইতো তেওঁ জিহুৱালৈ এটা যজ্ঞবেদী নিৰ্মাণ কৰি জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে। বেদী হৈছে সমৰ্পণৰ এটা চিহ্ন আৰু প্ৰাৰ্থনা ঈশ্বৰৰ সহভাগিতাৰ এক চিহ্ন। সমৰ্পণ আৰু সহভাগিতা এই দুয়োকে আব্ৰাহামে নিজৰ জীৱনত আত্মিক জীৱনৰ ভেটি কৰি ল'লে। বৰ আনন্দৰ কথা। আত্মিক জীৱনত আগবাঢ়ি যোৱাৰ সময়ত, ঈশ্বৰৰ সহভাগিতাত আগবাঢ়ি যোৱাৰ সময়ত বন্ধুসকল, হঠাতে তেওঁৰ জীৱনত কেতিয়াও নেদেখা এটা কষ্ট তেওঁ দেখিবলৈ পালে। আকাল পৰিল। এসাঁজ আহাৰ পাবলৈ টান হৈ পৰিল। পৰিয়ালৰ ভৰণ পোষণ কৰাটো আৰু লগত থকা লোকসকলৰ বাবে আহাৰৰ ব্যৱস্থা কৰিবলৈ টান হৈ পৰিল। কি কৰিব? কেতিয়াও নভবা এটা কষ্ট অহাত, সমস্যা অহাত আব্ৰাহামে কি কৰিব লাগিছিল? আজি আমাৰ মাজত কোনোবা আছে নেকি যিয়ে এইদৰে কৈ আছে, মই এক ভয়ানক ক্লেশৰ মাজেৰে গৈ আছো। যি সমস্যা মই কেতিয়াও দেখা নাই, সেই সমস্যা আজি দেখি আছো। তেনে পৰিস্থিতি দেখিছো, কষ্ট মই দেখিছো। ইয়াৰ আগতে মই কেতিয়াও নিজৰ শৰীৰত অনুভৱ নকৰা কষ্টৰ অভিজ্ঞতা মই লাভ কৰিছো। কেতিয়াও নেদেখা অৱস্থাত মই নিজৰ সন্তানক দেখিছো। তেওঁলোকত পৰিৱৰ্তন মই দেখিছো। সিহঁত নষ্ট হোৱা অৱস্থা মই দেখিছো। বশীভূত নোহোৱা স্বভাৱবোৰ দেখিছো। সিহঁত পাপৰ দাস হোৱা অৱস্থা মই দেখি আছো। মোৰ জীৱনত, মোৰ পৰিয়ালত, মোৰ চাকৰিত, ব্যৱসায়ত, মণ্ডলীৰ পৰিচৰ্যাত ইয়াৰ আগতে মই যি কেতিয়াও দেখা নাই তেনেকুৱা অৱস্থা আৰু তেনেকুৱা সমস্যা মই দেখি আছো। মই কি কৰোঁ? এনেকুৱা প্ৰশ্ন যদি আপুনি কৰি আছে তেন্তে শুনক। আব্ৰাহামে তেনেকুৱা অৱস্থাৰ মাজেৰে যাওঁতে তেওঁ কি কৰিব লগা আছিল? প্ৰাৰ্থনা কৰিব লাগিছিল। 7 নম্বৰ পদত তেওঁ বেদী বনাইছিল নহয়। 8 পদটোতো তেওঁ বেদী বনোৱা আমি দেখিছোঁ। তেওঁ প্ৰাৰ্থনা কৰাও আমি দেখিলোঁ। তেন্তে ইমান অধিক প্ৰাৰ্থনা কৰা আব্ৰাহামে আকালত পৰাৰ সময়ত কিয় প্ৰাৰ্থনা নকৰিলে? জীৱনত তেওঁ যেতিয়া কষ্ট পাই আছিল তেতিয়া ঈশ্বৰৰ উপস্থিতিত আঁঠু লৈ তেওঁ প্ৰাৰ্থনা কিয় নকৰিলে? প্ৰভু, আকাল পৰিছে, মই কি কৰিম? কষ্টত পৰিছোঁ, সমস্যা আহি গ'ল, কওক এতিয়া মই কি কৰোঁ? প্ৰাৰ্থনা কৰিব লাগিছিল নহয়। নাজানো কিয় প্ৰিয়সকল, আব্ৰাহামে আকালত পৰোঁতে, তেওঁ কষ্টত পৰোঁতে প্ৰাৰ্থনা কৰিবলৈ নাজানো কিয় পিছুৱাই গ'ল, প্ৰাৰ্থনাক আওকাণ কৰিলে। আজি বহুতো লোকে তেওঁলোকৰ জীৱনত যি যি সমস্যা আছে তাতকৈও ডাঙৰ সমস্যা কিয় আকলি লয় তাৰ কাৰণ জানেনে? তেওঁলোকক সহায় কৰা ঈশ্বৰজন থকা স্বত্তেও ঈশ্বৰৰ পৰা সহায় নলয় কাৰণে। ঈশ্বৰৰ ওপৰত নিৰ্ভৰ নকৰাৰ কাৰণে। গীতমালা 50ৰ 15 নম্বৰ পদত দেখিছোঁ, সংকটৰ কালত তুমি মোৰ আগত প্ৰাৰ্থনা কৰা, মই তোমাক মুক্ত কৰিম। ঈশ্বৰে কৈছিল। আৰু এটা পদ চাম, যিচয়া ভাৱবাদীৰ পুস্তকত আমি সেই কথাটো দেখোঁ। যিচয়া ভাৱবাদীৰ পুস্তক 43 অধ্যায় 22 নম্বৰ পদ। তথাপি হে জাকোব, ইয়াত আপুনি নিজৰ নাম লৈ পঢ়িলে ভাল হ'ব। জাকোব, তুমি মোক হ'লে আহ্বান কৰা নাই। এই কথাটো আমাৰ জীৱনতো বাস্তৱিক হ'ব পাৰে। আপোনাৰ নাম আব্ৰাহাম নেকি? আপোনাৰ নাম পিতৰ নেকি? আপোনাৰ নাম জোনাথন নেকি? দাউদ নেকি? নিজৰ নামটো লওকচোন। দাউদ, তুমি প্ৰাৰ্থনা কৰা নাই। চিমিউন, এক মুহূৰ্তও তুমি জাগি থাকিব নোৱাৰা। সতীশ, এক মুহূৰ্তও থাকিব নোৱাৰানে বাৰু? তুমি মোৰ আগত প্ৰাৰ্থনা কৰা নাই। ঈশ্বৰে আজি নিশ্চয় আপোনাৰ সৈতে কথা কৈ আছে। তেওঁ কৈছে, তুমি মোৰ আগত প্ৰাৰ্থনা কৰা নাই। কষ্টৰ মাজেৰে গৈ আছা, চকুলোৰ মাজেৰে গৈ আছা, দুখ কষ্টৰ মাজেৰে গৈ আছা, অপমানৰ মাজেৰে গৈ আছা, সংকটৰ মাজেৰে গৈ আছা, বিপদৰ মাজেৰে গৈ আছা, বেমাৰৰ মাজেৰে গৈ আছা, আৰ্থিক অনাটনৰ মাজেৰে গৈ আছা, বহুতো অভাৱৰ মাজেৰে গৈ আছা। তথাপিও প্ৰাৰ্থনা কৰা নাই কিয়? তথাপিও নিবেদন কৰা নাই কিয়? তথাপিও তুমি প্ৰাৰ্থনা কৰিবলৈ আঁঠু লোৱা নাই কিয়? তোমাৰ সমস্যাটো আচলতে তুমি পোৱা কষ্ট নহয়। সেই কষ্ট মই দূৰ কৰিব পাৰোঁ। ঈশ্বৰে আপোনাক কৈ আছে, প্ৰিয়সকল, কষ্ট দূৰ কৰোঁতা ঈশ্বৰজন থকা স্বত্তেও সেই ঈশ্বৰজনৰ আগত আঁঠু নোলোৱাটোহে আচলতে আপোনাৰ সমস্যা। বুজি পাইছেনে আপুনি? আজি খ্ৰীষ্টীয় সমাজ, খ্ৰীষ্টীয় মণ্ডলী, শুনক। আপুনি যি কষ্টৰ মাজেৰে পাৰ হ'লেও,
যি সমস্যাৰ মাজেৰে পাৰ হ'লেও, যিকোনো বেমাৰৰ মাজেৰে পাৰ হ'লেও, দুখৰ মাজেৰে গ'লেও, শুনক, তাৰ পৰা মুক্ত কৰোতা ঈশ্বৰজন আছে। তেওঁ হৈছে প্ৰভু যীশু, যিজন সৰ্বশক্তিমান ঈশ্বৰ হয়। তেওঁৰ কাৰণে একোৱেই অসম্ভৱ নহয়। প্ৰিয়সকল, এবাৰ এজন দেউতাকে তেওঁৰ জীয়েক মৰো হওঁতে তেওঁ কান্দি কান্দি যীশুৰ আগত ক'বলৈ ধৰিলে, প্ৰভু, মোৰ ছোৱালীজনীৰ মৃত্যু শয্যাত আছে, আপুনি তাইক সুস্থ কৰিবনে? এইবুলি সেই দেউতাকজনে কান্দি কান্দি ক'লে। যীশুখ্ৰীষ্ট যেতিয়া তেওঁৰ সৈতে গৈ আছিল, তেতিয়া তেওঁৰ ঘৰৰ পৰা এই বাতৰি আহিল, কি জানেনে? গুৰুক আৰু এতিয়া কষ্ট নিদিব। কিয়, কি কাৰণে? তোমাৰ জীয়ৰী মৰিল। এই বাতৰি শুনি সেই দেউতাকজন তাতেই পৰি যাব লাগিছিল। কিন্তু যীশুখ্ৰীষ্টে লগে লগে সেই ব্যক্তিজনলৈ চাই ক'লে, কেৱল তুমি বিশ্বাস কৰা, তোমাৰ জীয়ৰী পুনৰাই জি উঠিব। কেনে অদ্ভুত ঈশ্বৰ হয় প্ৰিয়সকল, কেনে এক অদ্ভুত ঈশ্বৰ। এজন ল'ৰা জন্মৰ পৰাই অসুচী আত্মাৰ বন্ধনত পৰি শান্তিৰহিত হৈ, আনন্দহীন হৈ, অসন্তুষ্টিৰে সৈতে কষ্ট ভুগি আছিল। তেতিয়া তাৰ দেউতাকে বৰ ব্যাকুলতাৰে কান্দি কান্দি ক'লে, হে যীশু, জন্মৰ পৰাই মোৰ পুত্ৰৰ কাৰণে মই আনন্দত নাই। সি ঘৰৰ পৰা বাহিৰলৈ ওলালেই অসুচী আত্মাই তাক ক'ত পেলাব নাজানো। বাৰে বাৰে পানীত পেলায়, ক'ৰবাত পৰি মৰিব বুলি ভয় লাগে। জুইটো পেলাই দিয়ে, জ্বলি যাব বুলি ভয় লাগে। ঘৰৰ পৰা বাহিৰলৈ ওলালে হয়তো ঘৰলৈ উভতি আৰু নাহিব, এই বুলি ভয় লাগে। মোৰ এই ল'ৰাটো জন্ম হোৱাৰ পৰাই তাৰ কাৰণে মই কষ্ট ভোগ কৰি আহি আছোঁ। ঠিক আছে, মই তোমালৈ কি কৰিম? যদি আপুনি পাৰে, মোৰ ল'ৰাটোক আপুনি সুস্থ কৰি দিয়ক। তেতিয়া যীশুৱে কি ক'লে জানেনে? তুমি যদি বিশ্বাস কৰা, তেন্তে তোমাৰ কাৰণে সকলোবোৰ সম্ভৱ হৈ উঠিব। মৃত্যুজনক অৱস্থাত পৰি থকা তেওঁৰ পুতেকৰ হাতত ধৰি যীশুৱে থিয় কৰাই দিলে। তাক সম্পূৰ্ণৰূপে সুস্থ কৰি বাপেকৰ হাতত সোধাই দিলে। সেই বাপেকজনৰ সমস্যা প্ৰভুৱে সেইদিনা দূৰ কৰি দিলে। প্ৰিয়সকল, মৰি যোৱা ছোৱালীজনীৰ বিষয়ে যেতিয়া বাপেকে যীশুক ক'লে, তেতিয়া যীশুৱে তাইক সুস্থ কৰিলে। এবাৰ 10জন কুষ্ঠৰোগী আহি, প্ৰভু, আমি কুষ্ঠৰোগী, আমাক সুস্থ কৰক বুলি কওঁতে প্ৰভুৱে তেওঁলোকক সুস্থ কৰিলে। 38 বছৰ ধৰি বেথেছদাৰ নাদৰ কাষত পৰি থকা ৰোগীজনক যীশুৱে থিয় কৰালে। ব্যভিচাৰত ধৰা পৰা মহিলাগৰাকীক শিলদলিয়াই মাৰিবলৈ যেতিয়া মানুহবোৰ যুগুত হ'ল, যীশুৱে আগলৈ আহি সেই ব্যভিচাৰী তিৰোতাগৰাকীক মৰাৰ পৰা ৰক্ষা কৰিলে। প্ৰিয় ভাই ভনীসকল, আজি যিহক আপুনি সমস্যা বুলি ভাবি আছে, সেয়া আচলতে সমস্যা নহয়। আপুনি ক'ব পাৰে, মোৰ বেমাৰৰ সমস্যা আছে, মোৰ আৰ্থিক সমস্যা আছে, ধাৰৰ সমস্যা আছে, নিবনুৱা সমস্যা আছে, ব্যৱসায়ত লোকচান হৈ সমস্যাত পৰিছোঁ, মোৰ ছোৱালীজনীৰ এতিয়ালৈকে বিয়া হোৱা নাই, সমস্যা হৈছে, এতিয়ালৈকে মোৰ সন্তান নাই, সমস্যা হৈছে। এই সকলোবোৰ সমস্যাৰ আপুনি সমাধান পাব। কিন্তু প্ৰিয়সকল, এয়া আপোনাৰ আচল সমস্যা নহয়। আচল সমস্যাটো কি মই কওঁনে? আপোনাৰ সমস্যাৰ সমাধান কৰোতা ঈশ্বৰজন আছে। সেই কথা জানিও সেই ঈশ্বৰজনৰ ওচৰলৈ গৈ আপুনি নিজৰ সকলো সমস্যাৰ কথা নোকোৱাটোহে আপোনাৰ আচল সমস্যা। আজি এই সত্যক জানি লওক। প্ৰিয়সকল, মই সুধিছোঁ, আপোনাৰ সমস্যাৰ বিষয়ে, আপোনাৰ কষ্টৰ বিষয়ে, দুখৰ বিষয়ে, বেমাৰৰ বিষয়ে, চিন্তাৰ বিষয়ে ঈশ্বৰৰ ওচৰলৈ আহি তেওঁৰ আগত আঁঠু লৈ চকুলোৰে সৈতে, প্ৰভু, এয়াই হৈছে মোৰ সমস্যা, এইবুলি আপুনি কেতিয়া কৈছিল? এবাৰ নিজৰ বুকুত হাতখন থৈ নিজকে সোধকচোন। মোৰ কষ্ট যিজনে দূৰ কৰিব পাৰে, সেই ঈশ্বৰজনৰ ওচৰলৈ গৈ সমস্ত মনেৰে আঁঠু লৈ, প্ৰভু, আপোনাৰ বাহিৰে মোৰ আৰু আন উপায় কোনো নাই পিতৃ, আপোনাৰ বাহিৰে মোৰ কোনো উপায় নাই পিতৃ। নিৰাশা আৰু দুখৰ মাজত মই আপোনাৰ চৰণলৈ আহিছোঁ। আপুনি মোক উত্তৰ দিব বুলি, আপুনি মোৰ কষ্ট দূৰ কৰিব বুলি, মোৰ চকুলো মুচিব বুলি মই আপোনাৰ উপস্থিতিলৈ আহিছোঁ পিতৃ। এইদৰে প্ৰাৰ্থনা কৰা কিমান সময় হ'ল? তেওঁৰ আগত আঁঠু লোৱা কিমান সময় হ'ল? এবাৰ ভাবকচোন, ঈশ্বৰে আপোনাকেই কৈছে, তুমি মোৰ আগত প্ৰাৰ্থনা কৰা নাই, তুমি মোৰ আগত নিজৰ কষ্টৰ বিষয়ে কোৱা নাই। যদি এয়া সঁচা হয়, তেন্তে আজি ঈশ্বৰৰ মাত শুনি
আপুনি নিজৰ ঘৰত একান্তভাৱে ঈশ্বৰৰ উপস্থিতিলৈ আহি প্ৰাৰ্থনা কৰক। ঈশ্বৰৰ উপস্থিতিলৈ আহি আঁঠু লওক। ঈশ্বৰৰ উপস্থিতিলৈ আহি হুমুনিয়াহ কাঢ়ি প্ৰাৰ্থনা কৰক। প্ৰভুৰ এজন সেৱকে কৈছিল, শব্দৰে কৰা প্ৰাৰ্থনাতকৈ হুমুনিয়াহেৰে সৈতে কৰা প্ৰাৰ্থনা অধিক শক্তিপূৰ্ণ। আপুনি ক'ব পাৰে, এয়া কেনেধৰণৰ প্ৰাৰ্থনা? কেকনিৰে কৰা প্ৰাৰ্থনা। এয়াতো আমি কেতিয়াও শুনা নাই। অনুগ্ৰহ কৰি মন কৰিব। ধৰক এজন ল'ৰাৰ জ্বৰ হৈছে, আৰু জ্বৰ যেনিবা বহুত বেছি, যাৰ কাৰণে সি বৰ দুৰ্বল হৈ পৰিছে। আৰু তেনেকুৱা সময়ত, বোপা শুনাচোন, এই বুলি ক'লে সি কি ক'ব? বুলি ক'ব। ইয়াক কি বুলি ক'ব কওকচোন? কেঁকুৱা। তাৰমানে কথা ক'বলৈকো শক্তি নাই। এইদৰে কথা ক'বলৈকো যেতিয়া শক্তি নোহোৱা হয়, তেতিয়া কেঁকায়। আপুনি প্ৰভুৰ ওচৰলৈ আহি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে জানেনে? কেঁকাই কেঁকাই হুমুনিয়াহ পেলায়। বাক্যত আমি দেখিছোঁ, আমি নাজানো কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, কিন্তু আত্মাই নিজেই এইদৰে হুমুনিয়াহ পেলাই কেকনিৰে সৈতে আমাৰ বাবে নিবেদন কৰে। বন্ধুসকল, আজি আপোনাৰ যি সমস্যা হৈছে, সেয়া আচল সমস্যা নহয়। সেয়া নিশ্চয় দূৰ হ'ব। কেনেকৈ? তাক দূৰ কৰোঁতা ঈশ্বৰ আছে। কেৱল আপুনি কি কৰিব লাগে জানেনে? ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিব লাগে। এগৰাকী মহিলাৰ স্বামীৰ মৃত্যু হ'ল। তাই অকলশৰীয়া হৈ পৰিছিল। তাই অসহায় হৈ পৰিছিল। এদিন হঠাতে এজন ব্যক্তি তেওঁৰ ঘৰলৈ আহিল, যিয়ে তেওঁৰ স্বামীক টকা দিছিল। ক'বলৈ ধৰিলে, তোমাৰ স্বামীয়ে মোৰ পৰা 5 লাখ টকা ধাৰ লৈছিল। ধাৰ নোখোজাকৈয়ে মৰি গ'ল। এতিয়া তুমি দিব লাগিব। তেতিয়া মহিলাগৰাকী ব্যাকুল হ'ল, মহাশয়, মোৰ স্বামীয়ে ধাৰ লৈছিল, সেয়া সঁচা, কিন্তু তেওঁ মোক কৈছিল, তুমি অলপ ধৈৰ্য ধৰা, মই সকলো ধাৰ মাৰি দিলোঁ। তেওঁ এই বুলি মোক কৈছিল, কিন্তু এতিয়া আপুনি আহি কৈছে মোৰ স্বামীয়ে ধাৰ খোজোৱা নাই, 5 লাখ টকা দিব লাগে বুলি কৈ আছে। এয়া কি? এয়া সঁচা। তোমাৰ স্বামীয়ে ধাৰ নোখোজাকৈয়ে মৰি গ'ল। নহয় মহাশয়, মোৰ স্বামীয়ে মোক কৈছিল, গোটেইবোৰ ধাৰ মাৰি দিলোঁ বুলি তেওঁ কৈছিল। মৰাৰ সময়ত তেওঁ কি ক'লে মই কি জানো? যদি সঁচাকৈয়ে তেওঁ ধাৰ খুজি দিছিল, তেন্তে তাৰ কিবা ৰচিদ আছে জানো? ধাৰ সম্পূৰ্ণ খুজি দিয়া হ'ল এই বুলি মই কোনো কাগজত লিখি দিছিলোঁ যদি কোৱা, সেইখন মোক দেখুওৱা। তাই মনে মনে আছিল। তেওঁ ক'লে, 3 দিনৰ সময় দিছোঁ, যি কৰিব লগা আছে কৰা। হয় তুমি মোক 5 লাখ টকা দি দিয়া, নহ'লে যেনেকৈ তোমাৰ স্বামীয়ে ক'লে যে মই ধাৰ মাৰি দিলোঁ, তাৰ কিবা ৰচিদ মোক প্ৰমাণ হিচাপে দেখুওৱা, নহ'লে এই ঘৰটো মই কব্জা কৰি ল'ম। এইদৰে সকিয়নি দি গুচি গ'ল। এফালে তাই নিজৰ স্বামীক হেৰুৱাই কষ্ট পাই আছিল, আৰু আনফালে কি কৰিব, ধাৰ কেনেকৈ খুজিব একো নাজানি ব্যাকুল হৈ পৰিছিল। কি কৰিম? এটা সমস্যা। এফালে স্বামী মৰি গ'ল, সমস্যা। আনফালে যি আছে সকলো যাবলগীয়া আছে। আৰু এটা সমস্যা, নিজৰ জীৱনসংগী হেৰুৱালে, এতিয়া মূৰৰ ছালখনো ঘৰখনো হেৰুৱাবলৈ গৈ আছে। সহ্য কৰিবলৈ টান হৈ পৰিল। তাই কি কৰিলে জানেনে? এইবোৰ মোৰ দৃষ্টিত সমস্যা, কিন্তু মোৰ ঈশ্বৰৰ দৃষ্টিত এয়া কোনো সমস্যা নহয়। মোৰ কেৱল এজনেই সহায় আছে। তেওঁ হৈছে মোৰ ঈশ্বৰ, যিয়ে মোক প্ৰেম কৰে। তেওঁ মোক সহায় দিব। তৃতীয় দিনটো আহি গ'ল। সেই ব্যক্তিজন যিকোনো সময়ত আহিব পাৰে। আহি চিঞৰ বাখৰ কৰি ঘৰৰ গোটেইবোৰ সামগ্ৰী লৈ যাব পাৰে, ঘৰ কব্জা কৰি ল'ব পাৰে। তাই ঈশ্বৰৰ সন্মুখত আঁঠুলৈ ক্ৰন্দন কৰি ক'লে, পিতৃ, কওক মই কি কৰিম? কওক মই কি কৰিম? মই কি কৰিম? এইদৰে প্ৰাৰ্থনা কৰাৰ সময়ত খিৰিকীৰ পৰা এটা চৰাই ভিতৰলৈ আহিল। ভিতৰলৈ আহি ইফালে সিফালে উৰিবলৈ ধৰিলে। ইফালে সিফালে উৰিলে। সেই মহিলাগৰাকীয়ে কৰা প্ৰাৰ্থনাত বাধা দি আছিল। প্ৰাৰ্থনা কৰি থাকোঁতে সেই চৰাইটোৱে আহি এবাৰ ইফালে উৰে, এবাৰ সিফালে উৰে। প্ৰিয়সকল, সেই মহিলাগৰাকী বৰ নিৰাশ আৰু হতাশ হৈ পৰিল, আৰু ভাবিবলৈ ধৰিলে, এই চৰাইটোৱে মোক প্ৰাৰ্থনাও কৰিবলৈ নিদিয়া হ'ল। তাই চৰাইটো খেদিবলৈ চেষ্টা কৰিলে, বাহিৰলৈ যা বুলি মাৰিবলৈ চেষ্টা কৰিলে। সেই চৰাইটো ইফালে সিফালে উৰিবলৈ ধৰিলে। চৰাইটো ইফালে সিফালে উৰি থাকোঁতে সেই মহিলাই জোৰকৈ তাক মাৰিবলৈ চেষ্টা কৰিলে। চৰাইটো চেল্ফত বহি গৈছিল, আৰু তাক মাৰিবলৈ চেষ্টা কৰোঁতে তাৰ ওপৰত থকা গোটেইবোৰ কিতাপ আৰু পেপাৰবোৰ তলত পৰি গ'ল। তাই ভাবিবলৈ ধৰিলে, এফালে মোৰ জীৱনত ইমান কষ্ট আছে, আৰু এইবোৰ সকলো তলত পৰি গ'ল, এইবোৰ মই কেতিয়া তুলিম? আনফালে তেওঁ আহি পাবই। এয়া কি হৈছে প্ৰভু মোৰ জীৱনত? কষ্টৰ ওপৰত কষ্ট। এতিয়া এই চৰাইটোৱেও আহি মোক আমনি কৰি আছে, মোক প্ৰাৰ্থনাও কৰিবলৈ দিয়া নাই। এই বুলি কৈ কৈ সেই কাগজবোৰ তুলি
তাক ওপৰত থবলৈ চেষ্টা কৰিলে আৰু যেতিয়া তুলিবলৈ ধৰিলে হঠাতে এখন দলিল কাগজ আহি তেওঁৰ সন্মুখত পৰিল। কি আছিল সেই পেপাৰত? তুমি যি 5 লাখ টকা মোৰ পৰা লৈছিলা সেইখিনি ঘূৰাই মোক দি দিলা। সেইকাৰণে তোমাৰ আৰু মোৰ মাজত কোনো ধৰণৰ লেনদেন নাই। এইদৰে লিখা থকা পেপাৰ তেওঁ পালে। তেওঁৰ চকুৰ পৰা চকু পানী ওলাবলৈ ধৰিলে। প্ৰভু, মোৰ সমস্যা দূৰ কৰিবৰ কাৰণে আপুনি এটা চৰাই পঠালে। প্ৰিয়কল, ঈশ্বৰে আপোনাৰ সমস্যা দূৰ কৰিবৰ কাৰণে এটা চৰাইকো ব্যৱহাৰ কৰিব পাৰে। সেই সময়তে সেই মানুহজনে আহি দুৱাৰত টুকুৰিয়াবলৈ ধৰিলে। সেই মহিলাই গৈ সেই কাগজখন তেওঁৰ সন্মুখত থলে। তেওঁ সেইখন দেখিলে। তেওঁ বুজি পাই গ'ল। মোৰ প্ৰবঞ্চনা প্ৰকাশ হৈ গ'ল। শিৰ নত কৰি লাজ অপমানে সৈতে তাৰ পৰা তেওঁ গুচি গ'ল। বন্ধুসকল, যিয়ে আপোনাক কন্দুৱাই, যিয়ে আপোনাক ভয় খুৱাই, যিয়ে আপোনাক ভীতিগ্ৰস্ত কৰে, তেওঁলোকৰ শিৰক ঈশ্বৰে নত কৰিব পাৰে আপুনি যদি প্ৰাৰ্থনা কৰে। যিয়ে আপোনাক কষ্ট দিয়ে, যিয়ে আপোনাক তাড়না কৰে, যিয়ে আপোনাক ব্যাকুল কৰে, আপোনাৰ সেই শত্ৰুক আপোনাৰ আশে পাশে দেখা নোপোৱা ধৰণৰ কৰিব পাৰে মোৰ ঈশ্বৰে। কেতিয়া জানেনে? যেতিয়া আপুনি প্ৰাৰ্থনা কৰে। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, সেইদিনা আব্ৰাহামৰ জীৱনত সমস্যা আহোঁতে পিতা তেওঁ প্ৰাৰ্থনা নকৰিলে, খৰখেদাকৈ সিদ্ধান্ত কৰিলে, পৰিয়াললৈ সমস্যা লৈ আহিল। তেওঁৰ জীৱনত সকলো যেতিয়া ঠিক আছিল, তেওঁ আপোনাৰ বাবে বেদী নিৰ্মাণ কৰিলে আৰু আপোনাৰ উপস্থিতিত আব্ৰাহামে প্ৰাৰ্থনা কৰিলে। কিন্তু জীৱনত যেতিয়া কষ্ট আহিল, আকাল পৰিল, আব্ৰাহামে প্ৰাৰ্থনা নকৰিলে। পিতৃ, আজি আমিও সমস্যাত আপোনাৰ উপস্থিতিলৈ আহি আঁঠু নলওঁ, প্ৰাৰ্থনা নকৰোঁ। পিতৃ, আমি কেকনিৰে সৈতে প্ৰাৰ্থনা কৰিব লাগে, কিয়নো আপুনি অসম্ভৱক সম্ভৱ কৰোতা ঈশ্বৰ। আপুনি আমাৰ প্ৰাৰ্থনা শুনে। আজি আমাৰ মাজত যদি কোনোবা সমস্যাৰ মাজত পৰি আছে, পিতৃ, প্ৰাৰ্থনা কৰিবলৈ মন আমাৰ সকলোকে দিয়ক। প্ৰাৰ্থনাৰ আত্মা আমাৰ সকলোৰে ওপৰত বাকি দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।